পাহিয়ালখুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কপালত চোতালতে পূৰ্ণিমাৰে জোনে ভাৱতে বিভোৰ হৈ বগা হৈ পৰে টোপা টোপে চুলি মেলি পানী পখি উৰে সুখে দুখে মালা গাঁঠি তাল কাটি নাচে বৰষা যেতিয়া নামে এদিন বুজিবা তুমি বৰষাৰ মূল্য কি আজি দেখোন কিবা বুকুখন বিষাব লৈছে তোক বিয়া দি সুখী হওঁ কিন্তু এইটো সঁচা যে অকলশৰীয়াও হওঁ মানুহজনক কৈ আছিল ফোনত পৰিয়ালৰ কোনেও যাতে এই বিষয়ে গম নাপায় কিয় সেইটোতো ময়ো বুজি পোৱা নাই কি ই আকৌ আহিছে লগ নধৰো বুলি ক অযথা মানুহৰ বাবে মোৰ হাতত সময় নাই ৰচোন ৰ তাক আহিব দে অযথা মানুহবোৰক লগ কৰি কৰি আপুনি ভাল মানুহবোৰক লগ কৰিবলৈ টান পোৱা হৈছে নেকি ইমান দিনৰ পৰা মোক লগ কৰাৰ চেষ্টা কৰি আছা যে কাৰণটো কি নিবনুৱা সমস্যা নে আন কিবা মোৰ দেউতা মূৰ্খ নোহোৱা হ'লে আৰু অতীতত মোৰ লগত অন্যায় নোহোৱা হ'লে আজি আপোনাৰ নিচিনা মানুহবোৰে মোক ছাৰ বুলি মাতিলে হয় আচ্ছা কাৰণটো ক কিয় আহিছ আপোনালৈ এটা অফাৰ আনিছোঁ এতিয়া মোৰ লগত পইচা নাই নহয় চাওকচোন ভণ্টিজনী বিয়ালে মাত্ৰ এমাহ আছে তাইকটো ভালকে কিবা এটা দিব লাগিব আৰু বিয়াত সকলোৱে নতুন নতুন কাপোৰ পিন্ধিব গহনা পিন্ধিব মই কি পুৰণাবোৰকে পিন্ধি যাম নেকি এই এমাহত কইনাক দিবলগীয়া বস্তুখিনিৰ বাবে বাৰু মই পইচা গোটাব পাৰিম কিন্তু এই গহনা কাপোৰ এইবোৰৰ বাবে মই তোমাক আৰু পইচা দিব নোৱাৰিম এটা কাম কৰক আমাৰ গাঁৱতটো মাটি যথেষ্ট আছে তাৰ পৰা অলপ বিক্ৰী কৰি দিয়ক মাটি বিক্ৰী কৰাৰ কথা আজিয়ে যি ক'লা ভৱিষ্যতে যাতে তোমাৰ মুখত এই কথা নোলায় সেয়া মোৰ পৈতৃক সম্পত্তি লাখ বিলাসৰ নামত মই মোৰ দেউতাই কষ্টৰে গঢ়া সম্পত্তি বিক্ৰী কৰিব নোৱাৰোঁ অৰিতা ক জয়া তহঁতৰ ঘৰত কিবা সমস্যা হৈছে নেকি কিয় নহয় মানে তোৰ গিৰিয়ে দেখোন চাৰিওফালে পইচা বিচাৰি ফুৰিছে আমাৰ এওঁকো সুধিছিল দিব পাৰিলে ভালেই লাগিলে হয় দেচোন কিন্তু এই মাহত যে আমাৰ মাইনাৰ কলেজত এডমিশ্যন আছে জানইতো পঢ়া শুনাৰ নামত যে আজিকালি কিমান খৰচ পিছে হৈছে কি কচোন হেল্ল' জয়া শুনি আছনে ৰীতা
মই তোক অলপ পাছত ফোন কৰিছোঁ ৰ পইচা ধাৰলৈ বিচাৰিছে মাটিও বিক্ৰী কৰিবলৈ ওলাইছে কি হৈছে মানুহজনৰ আৰু মোক কিয় এই বিষয়ে একো জানিবলৈ দিয়া নাই এইটোৱেই মোৰ ৰুম ৰ'বা মহাৰাজ ৰুদ্ৰভূষণ হাজৰিকাৰ ৰুম এইটো আৰু তুমি মোৰ মহাৰাণী বৰষা মই মহাৰাণী নহয় মই তেনেই এজনী সাধাৰণ ছোৱালী ৰাধা সাধাৰণ ছোৱালীয়ে আছিল কিন্তু কৃষ্ণৰ লগত প্ৰেমৰ পিছত সাধাৰণ হৈ নাথাকিল আজিও অমৰ ৰাধা কৃষ্ণৰ প্ৰেমৰ বাবে তাৰ মানে আমাৰ কাহিনীও ৰাধা কৃষ্ণৰ দৰে হ'ব নেকি আধৰুৱা প্ৰেম কাহিনী লিখিবলৈ ৰুদ্ৰ এইখন পৃথিৱীলৈ অহা নাই তোমাৰ মোৰ সফল প্ৰেম কাহিনী সেইদিনাই লিখা হৈ গৈছিল যিদিনা মই তোমাৰ প্ৰেমত পৰিছিলোঁ মোলৈ চোৱা এজন মানুহৰ নাম আৰু ঠিকনা পঠিয়াইছোঁ কি কৰিব লাগে কওক ছাৰ মোক এনেকুৱা কিছুমান ইনফৰমেশ্যন লাগে যাৰ বিষয়ে সেই মানুহজনৰ বাদে আৰু দ্বিতীয়জনে নাজানে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে এপাহি আলসুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে তুমি মোৰ হ'বলগীয়া পত্নী মোৰ অধিকাৰ আছে তোমাৰ ওপৰত
আহিছা যে এতিয়া বাহিৰলৈ গৈ কমপ্লেইন কৰিবা নেকি? আজিলৈ মোক ইমান মৰম কোনেও দিয়া নাই। ৰুদ্ৰৰ মৰম দেখিছানো ক'ত তুমি? মই যি কৰোঁ লাৰ্জ স্কেলত কৰোঁ। সেয়া লাগিলে মৰমেই হওক বা খঙেই হওক, সেইটো ৰুদ্ৰ ষ্টাইল। আৰু মোৰ ৰুদ্ৰৰ ষ্টাইল ভাল লাগে। ৰুদ্ৰ মৰিলে তোৰ প্ৰেমতে মৰিব, ৰণভূমিত নহয়। ছাৰ, এজন মানুহৰ নাম আৰু ঠিকনা পঠিয়াইছোঁ। কি কৰিব লাগে কওক ছাৰ। মোক এনেকুৱা কিছুমান ইনফৰমেশ্যন লাগে যাৰ বিষয়ে সেই মানুহজনৰ বাদে আৰু দ্বিতীয়জনে নাজানে। হৈ যাব ছাৰ, ডোণ্ট ৱৰি। বা কিন্তু বহুত লাকি দেই। সেইটো হয়, বৰ ভাগ্যৰ ফলত তাই তেনেকুৱা এখন ঘৰ পাব। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। ৰোজালী, অঁ দেউতা, চাওঁ এইফালে আছোন। বহ। এই ৰুদ্ৰহঁতৰ ঘৰখন ধনী হ'লেও কিন্তু অহংকাৰী নহয়। আৰু মাকজনী যে বৰ ভাল। আৰু ৰুদ্ৰৰে যদি ভনীয়েক আছে বুজিছ, বৰ মৰমীয়াল। অ' দেউতা, হা? শুনিছোঁ সিহঁতৰ ঘৰখন বোলে বৰ ধুনীয়া।
অঁ বৰ ধুনীয়া তই আমাৰ লগত যাব লাগিছিল আজি বৰ ভাল পালিহেঁতেন আৰু তোকো বৰষাৰ নিচিনাকৈ মৰম কৰিলেহেঁতেন মায়ে যাব দিলেহে অ' দেউতা এই সিহঁতৰ বোলে 4-5খনমান গাড়ী আছে ন অঁ আছে আছে বা কিন্তু বহুত লাকি দেই সেইটো হয় বৰ ভাগ্যৰ ভুলত তাই তেনেকুৱা এখন ঘৰ পাব দাদা কিয় এনেকৈ বহি আছ ইমান চিৰিয়াছ মুডততো মই তোক আগতে নাই দেখা ইমান বছৰে তুমি কি জীৱন জীয়াই আছে লৈছা ঐ কিয় তেনেকৈ কৈছ নহয় মানে এয়াহে জীৱন পৰিয়ালৰ লগত সকলোৰে মাজত হাঁহি ফূৰ্তিৰে সময়বোৰ পাৰ কৰিলে দেখোন ভাল লাগে একো নাই দাদা তই যে বুজি পালি কথাটো অৱশেষত এতিয়াহে মই অনুভৱ কৰিব পাৰিছো মই কেনেকুৱা ককায়েক আছিলো তোৰ প্ৰতি থকা মৰমবোৰ হঠাতে কেনেকৈ নোহোৱা হৈ যাব পাৰে ইমান বছৰে তই কেনেকৈ আছ কি কৰি আছ এটা খবৰো লোৱা নাছিলো ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰো মই তোৰ কেনেকুৱা লাগিছিল সেই সময়ত বহুত দুখ পাইছিলি চাগে ন বহুত দুখ পাইছিলো মই দাদা ভাবিছিলো এনেকুৱা কি অপৰাধ কৰিলো যাৰ বাবে মোক মোৰ ঘৰখনে এনেকৈ ত্যাগ কৰিলে মাজে মাজে মোৰ মনটোৱে কৈছিল কোনেও নুবুজিলেও অন্তত মোক মোৰ দাদাই বুজি পাব সৰুৰে পৰা একেলগে খেলি ধূলি ডাঙৰ হৈছো আমি কিমান মৰম কৰিছিলে তই মোক আনে ত্যাগ কৰিলেও তই মোক ত্যাগ কৰিব নোৱাৰ সদায় ৰৈ থাকো মই জানো কিন্তু তই নাহিলি এপাহিয়ালো খুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া